মেৰামতি কৰা গৈছে। হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ, গুড মৰ্ণিং। এতিয়া বাজিল 8:30 বাজিল মোটামুটি, আৰু আজি হৈছে ছানডে। আৰু এতিয়া অলপমান ঘৰত কামো আছে, কাম পাতিখিনি কৰি লওঁ। আৰু যাৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু গছ ভিডিঅ' চাই কেনে পাছ কমেণ্টত জনাই দিব। এটা ভিডিঅ' আৰম্ভ কৰোঁ, চাই থাকক। আজি মানে ওপৰত টিংপাত দিব লাগিব, যিগতিকে মাঘৰ বিহুৰ সময় আহিল। এইটো পুহৰ মাহ আৰু মাঘৰ মাহ যিগতিকে আহিল, এতিয়া গুড়া কুটবা কাৰণে এইবাৰ চাং খান দিব লাগিব ওপৰত, নহ'লে বা পানী পৰি থাকে বা নিয়াৰ পৰি থাকে, যিকোনো নহ'লেও বৰষুণৰ পানী হওক বা নিয়াৰে হওক। এতিয়া পিছফালে যাওঁ, বাঁহ দুডালমান কটা আছিলে, তাকে বাঁহ দুডালমান লৈ আহোঁ। এয়া আমাৰ খাল, এইফালে বাঁহবিলাক তাতে আছে, কটা আছে বাঁহবিলাক। এতিয়া বাঁহবিলাক ল'ব লাগিব, এই খুঁটা পুতব লাগিব। আৰু গাইজ, আৰু মোৰ ফেচবুক পেজটো কপিল পাঠক, মোৰ ফেচবুক পেজটোৰ নাম হৈছে কপিল পাঠক। যাৰ পেজটো মানে ফ'ল' কৰা নাই, ফ'ল' কৰি লৈ ল'ব। ফেচবুকত চাৰ্চ কৰি দিব কপিল পাঠক, সেইটো মোৰ ফেচবুক পেজ, সেইটো আপোনালোকে ফ'ল' কৰি দিব। আৰু এতিয়া কামবিলাক কৰোঁ। সেইদিনাতো বাৰু এইখিনি দিছিলোঁ, টিংপাতবিলাক এইবিলাকতো দিছিলোঁ বাৰু, যি নহ'লেও। এতিয়া ইফালে ঢেঁকীটোৰ ওপৰত চালখন দিব লাগিব। টিংপাত দুখনে লাগে না এখনে লাগে, যি নহ'লেও দিব লাগিব। কাৰণ মাঘৰ বিহুৰ সময় হৈছে, গতিকে এইবিলাক চাফা কৰি লওঁ। পানী নপৰা কাৰণে দি দিছে, নিয়াৰ পৰি থাকে নহ'লে বা। এয়া আছে ঢেঁকীটো। নে দা ভাল হৈছে না। চাহ খালা না খানাই? কি চাবি আছা? শিলখা এইফালে খুটা কটা আৰু খুটা লৈ আহোঁ। এইফালে এয়া টিংপাত দিলোঁ, এয়া ঢেঁকীটো আছিল। এইবিলাক খুটা পিছফালে এইবিলাকখিনি মাটি দি মুচি দিব। এইখন মাটি দি পুৰণা বেৰা আছিল, মাটি দি মুচি দিব। কাৰণ ঠাণ্ডা গোটাৰ কাৰণে এইফালে পিছফালৰ পৰা বতাহ আহি থাকে। পিছফালৰ পৰা বতাহ আহিব না, বতাহ অহাৰ কাৰণে এখন মাটি দি লিপি দিলে আৰু মানে সেই হ'ব, মানে এইফালে তাতে সেইটো চৌকাটো খান্দিব পাৰিব, তেতিয়া ঠাণ্ডা গোটাৰ কাৰণে ভাল হ'ব। এখন টিংপাত খান দি দিলোঁ। এইফালে দুখী টিংপাত আছিলে বাৰু, টিংপাত দিয়া সুবিধাটো। মানে বিৰাট কষ্ট, বাপৰে বাপ। এতিয়া আৰু দুটা আছে, তিনিটা। তো সৰুটো দিনা। এইফালে এই এটা আছে ইয়াতে সৰু, বাকী এই দুটা আছে ডাঙৰ। বাঁহখৰি আছে। এইফালে এটা টুকুৰা হৈ গ'ল, এয়া বিহুৰ কাৰণে, আৰু বেছি দিন নাই। পিছফালেও আছে বাঁহখৰি। বাকীতো ইয়াতো দেখা পালেয়ে, এইখিনি ওপৰত টিংপাত দি দিলোঁ। টিংপাত ৰৈছিল না পুৰণা ঘৰৰ, এইফালে টিংপাত দি দিলোঁ। 4খন টিংপাত ইয়াতে ঠাণ্ডা গোটাৰ কাৰণে ভাল হ'ব। তাতে এইফালে বেৰাখনত মাটি দি লিপি দিলে বতাহবিলাক আহিব পানীতে সুবিধা হ'ব। সিটা হৈ গ'ল, খৰি ফেলা হ'ল। এনে অলপ ভাপেৰ পৰা ফুৰি আহোঁ বুলি ওলাই আহিলোঁ। ওলাই আহি কিবা মানে
মানে বহুত টাইম মই ভাবিছিলোঁ কাই কি মানে ডেক বাজি আছে তাকে চাব আহিলোঁ এই ৰাস্তাৰ সেইটো পাৰে মানে মানুহবিলাকে বাইক চিক ৰখা আছে বহুত বোলে আৰু ইফালে চাৰিচকীয়া ৰখা আছে তেনেকৈ টেণ্ট বান্ধি তাতে হেৰি কৰিছে পিকনিক খাইছে আজি বতৰ মানে ধুনীয়া বতৰ দিছে লগতে বতাহ মেলিছে একদম এই আমাৰ দলংখন ভাঙিছিল মেৰামতি কৰা গৈছে এইবিলাক মানুহ চাওক এই সৌ দূৰত ওলাই আহিলোঁ অলপ বাহিৰত কিমান থাকিব ঘৰত আৰু কাম চামখিনি কৰা হৈ গ'ল আৰু কাম তেনেকৈ নাহিয়ে এনে আৰু অলপমান হাইৱেৰ ফালে ওলাই আহিলোঁ ধুনীয়া ধুনীয়া গীত শুনিছোঁ এইয়া পিকনিক তাতে পিকনিক খাইছে সকলোৱে এনেই মই হাইৱেৰ ওচৰতে বহি আছোঁ এতিয়া কাম হৈ গ'ল সকলোখিনি কাম ফিনিছ আৰু এতিয়া গা পা ধুওঁ আৰু আপোনালোকে কেনে পালে গাছ ভিডিঅ'টো চাই কমেণ্টত জনাই দিব আৰু ভিডিঅ'টো গাছ এনে সমাপ্ত কৰোঁ বাই বাই